মই এটা লাইভ আৰম্ভ কৰিব খুজিছোঁ। ভাইটি এইটো আৰম্ভ হৈছে নে নাই চাই দিয়া, লাগিছে নে চাই দিয়া। ভাইটি লাগিছে নে চাই দিয়া ভাইটি। লাগিছে লাগিছে ভাইটি। মই আজি এটা অত্যন্ত ভয়ংকৰ খবৰ লগত লৈ এই লাইভটো কৰিছোঁ। খবৰ মানে টোপনি যাব নোৱাৰা ভয়ংকৰ খবৰ এটা। ভাৰতবৰ্ষৰ সংবিধানক ভৰিৰে মোহাৰি ভাৰতবৰ্ষৰ জনতাক তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপিয়ে দেশখনক সম্পূৰ্ণৰূপে খতম কৰি দিব পৰা এটা অত্যন্ত ভয়ংকৰ খবৰৰ কালি মই সাক্ষী হলোঁ। মই কালি ঘূৰি ফুৰোতে কালি সন্ধিয়া 8 বজাত বিজেপিৰ সভাপতি, ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা ভিডিঅ' কনফাৰেন্স ঘটনাক্ৰমে চাবলৈ পালোঁ। কালি 8 বজাত, কালি সন্ধিয়া 8 বজাত, মানে আজি 5 তাৰিখটো, কালি 4 তাৰিখ, 4 ডিচেম্বৰ 2025 তাৰিখৰ দিনা বিজেপিৰ সভাপতি, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা ভিডিঅ' কনফাৰেন্স কৰিছিলে। কনফাৰেন্স কৰিছিলে তেখেতসকলৰ মন্ত্ৰীবিলাকৰ লগত, বিজেপি চৰকাৰৰ তেখেতসকলৰ বিধায়কবিলাকৰ লগত, তেখেতসকলৰ জিলাৰ সভাপতিসকল আছিলে। এইটো আছিলে বিজেপি দলৰ কালি ভিডিঅ' কনফাৰেন্স। মই আকস্মিকভাৱে এটা ঠাইত সেই ভিডিঅ' কনফাৰেন্সটো চাবলৈ পালোঁ। চোৱাতকৈ মই দেখিছোঁ চালে মানে তেওঁলোকেও গম পাই যাব, গতিকে মই ভিডিঅ' কনফাৰেন্সটো শুনি আছিলোঁ। আৰু যিবিলাক কথা ভিডিঅ' কনফাৰেন্সটোত মই দিলীপ শইকীয়াৰ মুখেৰে শুনিলোঁ, মই নিজৰ কাণকো এতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতি হৈছে। মোৰ লগত মোৰ দলৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ লিডাৰো আছিলে, তেওঁ শুনিছে। আৰু কথাখিনি শুনি কালিৰ পৰা মই ভালকৈ টোপনি মাৰিব পৰা নাই, ভালকৈ চিন্তা কৰিব পৰা নাই। মই কি কৰোঁ কি নকৰোঁ এইটোকে ভাবি আছোঁ। আৰু ভাবি থাকি সৰ্বশেষত মই আজি নিজেই এই লাইভটো অহাৰ সিদ্ধান্ত ল'লোঁ। কালি ভিডিঅ' কনফাৰেন্সত যোগেন মোহন ডাঙৰীয়াক খুব প্ৰশংসা কৰিছে দিলীপ শইকীয়াই, সেইটো মই শুনিলোঁ। কোন কোন বিধায়ক উপস্থিত নাই বুলি ধমকি লগাইছে, আৰু কোনোবা এজন মানুহক কৈছে যে কোন কোন বিধায়ক আছে আৰু কোন কোন নাই মোক তালিকাখন বনাই দিয়া বুলি দিলীপ শইকীয়াই কৈছে। মই শুনি আছোঁ। আৰু তাৰ পাছতেই তেখেতে মানে কালি ভিডিঅ' কনফাৰেন্সখন পাতিছিলে আজি বিজেপি দলৰ ৱাল ৰাইটিং সম্পৰ্কে, দেৱাল লিখন সম্পৰ্কে তেখেতে বেছিকেলি ভিডিঅ' কনফাৰেন্সখনত কথা পাতি আছিলে। সকলো বিধায়কে কৈছিলে যে তোমালোকে অতি কমেও, শব্দটো কৈছিলে অতি কমেও মিনিমাম 500 মানুহলৈ ৱাল ৰাইটিং কৰিব লাগিব, এই বুলি কৈ আছিলে। অতি কমেও 500 মানুহলৈ আজি মানে 5 তাৰিখৰ দিনা তোমালোকে সকলোৱে কাইলৈ ৱাল ৰাইটিং কৰিব লাগিব, বিজেপিৰ প্ৰচাৰ চলাব লাগিব। আৰু তাৰ পাছত
মানে ধমকি চমকি মাৰি কোন এমএলএ এখন নাই কোন হেৰি কৰা নাই এইবিলাক কথা কৈ এইবাৰ তেওঁলোকে ভোটাৰ তালিকাৰ সংশোধনী ভোটাৰ স্পেচিয়েল যিটো ৰিভিজন এতিয়া চলি আছে যিটো ৰিভিজন চলি আছে সেই ৰিভিজন সম্পৰ্কে এটা কথা পতা আৰম্ভ কৰিলে তেওঁতো ধমকি দিবলৈ লাগিলে প্ৰথমতে দিলীপ শইকীয়া বৰ টান টান কথা কৈ দেই ধমকি দিয়া কথা কয় মই কালিহে দেখিলোঁ কালিহে শুনিলোঁ মানে একদম ধমকি দি আছে যে আপোনালোকে এই যিটো আমাৰ হেৰি চলি আছে ভোটাৰ তালিকাৰ সংশোধনী চলিছে এছআৰ চলিছে সেইটো আপোনালোকে গুৰুত্ব দিয়া নাই যি ধৰণে গুৰুত্ব দিব লাগিছিলে দিয়া নাই তাৰ পাছত তেখেতে ক'লে যে আমাৰ অশোক সিংঘাল মন্ত্ৰী অশোক সিংঘালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে কৈছে যে এই দায়িত্ব দলে অশোক সিংঘালক দিছে আৰু অশোক সিংঘালে অসমৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন তেওঁৰ নিজৰ ইচ্ছামতে কৰ্তন কৰিব মানুহৰ নাম কৰ্তন কৰিব মই নিজ কাণেৰে শুনি আছো এই কথা নিজ কাণেৰে আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আপোনালোকে ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে কাৰ কিমান ভোটাৰৰ নাম কৰ্তন কৰিব লাগে বুথ অনুসৰি আপোনালোকে যি যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে কিয় ব্যৱস্থা লোৱা নাই কৈছে যে অহা 12 তাৰিখৰ পৰা অহা 12 তাৰিখৰ ভিতৰত সকলো এমএলএ সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে 12 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাৰ পৰা কাৰ কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব ধমকি দিছে তেওঁ কৈছে যে আপোনালোকে কিয় ইমান অৱহেলা কৰিছে কিয় কামটো ঠিকমতে কৰা নাই এনেকে কৈ আছে তাৰ পাছত কৈছে যে 60টা বিধানসভা সমষ্টিত আমি অশোক সিংঘালক দি দিছো দায়িত্ব আৰু অশোক সিংঘালে পুৰা এই ভোটাৰ তালিকাখন পুৰা ঠিক কৰি পেলাব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব 60টা বিধানসভা সমষ্টি বুলি কৈছে আৰু বাকি যিবিলাক বিধানসভা সমষ্টিত বুথ পৰ্যায়ৰ পৰা বদলি কৰিব লাগে বিজেপিৰ নিয়ম অনুসৰি বিজেপিক ভোট দিয়া মানুহবিলাকৰ কাৰণে বদলি মানে ভোট দিয়াবিলাকক ৰাখি নিদিয়াবিলাকৰ নাম কৰ্তন কৰিব লাগে তাৰ তালিকা বিধায়কবিলাকক 12 তাৰিখৰ ভিতৰত দিবৰ কাৰণে দিলীপ শইকীয়াই নিৰ্দেশ জাৰি কৰিছে মই এজন বিজেপি লিডাৰৰ মোবাইলত প্ৰথমতে চালো তাৰপিছত মোক দেখি যাব বুলি ভাবি মই সাউণ্ডটো শুনি আছো আৰু বিজেপি বিধায়কজনে আমাৰ কথাবিলাক যাতে তালে নাযায় আমি মাজে মাজে কথা পাতি আছো সেই কথাবিলাক যাতে তালে নাযায় তেওঁ মোবাইলটোত মিউট কৰি ৰাখিছো বুলি কৈছে মোক কৈছে যে চিন্তা নাই এফালৰ পৰা নাযায় মিউট কৰি ৰাখিছো আমাৰ সাউণ্ড নাযায় আশ্চৰ্যজনক ঘটনা মই টাইমটো পৰ্যন্ত আপোনালোকক কৈ দিছো যে 8টা বজাত বোধহয় হেৰিখন আছিলে 8টা বজাত বোধহয় তেওঁলোকৰ এই কি কয় ভিডিঅ' কনফাৰেন্সখন আছিলে বোধহয় 8:10 মই ইমান মনত ৰখা নাই আৰু 8:10-12 মানত আৰম্ভ হৈছে যেন লাগিছে মোৰ ভিডিঅ' কনফাৰেন্সখন আৰু অলপ দীঘলীয়াকৈ চলি আছেতো 8:38-40 মানত বোধহয় 8:40 মানত বোধহয় মানে দিলীপ শইকীয়াই এই কথাকেইটা কৈছে
মই নিজ কাণেৰে শুনি আছো আৰু মোৰ লগত মোৰ দলৰ এজন গুৰুত্বপূৰ্ণ সতীৰ্থই এই কথাবিলাক পুৰা শুনি আছে। এতিয়া এই কথাটো মই মিছাকে কৈছো বুলিতো নিশ্চয় সকলোৱে হুলস্থুল কৰিব। অসমৰ মুখ্যমন্ত্ৰীয়েটো একেবাৰে মানি নল'ব। সেইকাৰণে মই আজি যেতিয়া মই এই লাইভটো কৰিম বুলি কৈছিলো তেতিয়াই মই 2বাৰ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি দিছো, মেনশ্যন কৰি দিছো যে আপুনি মোৰ এই লাইভটো শুনিব। মোৰ লাইভ শুনিবলৈ আপুনি বৰ শান্তি পায় আৰু মোৰ লাইভ শুনিবলৈ আপোনাৰ টোপনিটো ভাল হয়। মই সেইকাৰণে টেগ কৰি দিছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কি কৰিবলৈ লৈছে মই এবাৰ নিজ কাণৰে শুনি ললো। আপোনাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট ভাষাত আপোনালোকৰ মন্ত্ৰী য'ত যোগেন মোহনো সেই কনফাৰেন্সখনত উপস্থিত আছে, যোগেন মোহনক প্ৰশংসা কৰিছে। কোন কোন নাই বুলি বিধায়কক তাক তালিকা দিবৰ কাৰণে কোনোবাজনক মোক লিখি দিবি বুলি কৈছে। বিধায়ক বহু সংখ্যক আছে, জিলা সভাপতি আছে আৰু তাত অতি স্পষ্ট ভাষাৰে কৈছে দিলীপ শইকীয়াই যে ভোটাৰ তালিকাৰ যি ৰিভিজন চলি আছে এইটো কিয় আমাৰ পাৰ্টিৰ মানুহবিলাকে যিমান গুৰুত্ব দি ল'ব লাগে লোৱা নাই কিয়? কৈছে যে আমি অশোক সিংঘালক দায়িত্ব দিছো যে অশোক সিংঘালে 60টা সমষ্টিৰ যিটো ভোটাৰ তালিকা সেইটোৰ পৰা যিবিলাক নাম কৰ্তন কৰি দিব লাগে বা যাৰ নাম ভৰাব লাগে সেইটো তেওঁ ভৰাব। কিন্তু তদুপৰি বাকী যিবিলাক সমষ্টি থাকি যাব সেই সমষ্টিবিলাকৰ পৰা MLA বিলাকক কৈছে, জিলা সভাপতিক কৈছে আৰু মণ্ডলৰ সভাপতিৰ নামটো মই শুনিছো যে মণ্ডলৰ সভাপতিবিলাকে আমাক 12 তাৰিখৰ ভিতৰত তালিকা দিব লাগিব কাৰ কাৰ নাম কৰ্তন কৰিব লাগে আৰু কাৰ কাৰ নাম ভৰাব লাগে। আৰু এনেকে কৈছে যে য'ত বিজেপিয়ে প্ৰতিটো বুথৰ পৰা য'ত বিজেপিৰ ভেটি দুৰ্বল সেইসমূহ বুথত থকা ভোটাৰৰ নাম কৰ্তন কৰিব লাগে আৰু তাৰ কাৰণে বিধায়ক, তাৰ কাৰণে জিলা সভাপতি আৰু তাৰ কাৰণে মণ্ডল সভাপতিয়ে তালিকাখন বনাই 12 তাৰিখৰ ভিতৰত জমা দিব লাগে বুলি কৈছে। এতিয়া মোক ক'ব যে অখিল গগৈ মিছা কথা কৈছে। মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই চেলেঞ্জ কৰিছো যে কালিৰ যিটো দিলীপ শইকীয়া ডাঙৰীয়াৰ যিটো ভিডিঅ' কনফাৰেন্স আছিলে আপোনালোকৰ বিধায়ক আৰু জিলা সভাপতিবিলাকৰ লগত, কালিৰ এই ভিডিঅ' কনফাৰেন্সটো আপুনি ৰাজহুৱা কৰক। তাৰ নিশ্চয় ৰেকৰ্ডিং থাকিবই, সেই ৰেকৰ্ডিং ৰাজহুৱা কৰক আৰু সেই ৰেকৰ্ডিং ৰাজহুৱা কৰি অসমৰ মানুহক দেখুৱাই মোৰ এই যিটো প্ৰত্যাহ্বান, মোৰ এই দাবী সম্পৰ্কে আপুনি প্ৰমাণ কৰক। নহ'লে কিন্তু মই কালিৰ পৰা শুব পৰা নাই, কি কৰো কি নকৰো, কাক কওঁ কাক নকওঁ মই লাগি আছে। মই ফোনতো কথাটো ক'বলৈ বেয়া পাই আছো, সেইকাৰণে উপায় নাপায় আজি মই ফেচবুক লাইভ যোগে সমগ্ৰ অসমৰ মানুহক জনাব খুজিছো যে বিজেপিয়ে এতিয়া অসমৰ ভোটাৰ তালিকাখন নিজৰ নামে নিজৰ ইচ্ছামতে এবাৰ ইঞ্জিনিয়াৰিং কৰিবলৈ লৈছে। কেইদিনমানৰ আগতে মোক অসম বিধানসভাৰ 3জনমান বিধায়কে কৈছিলে যে আমাৰ বিধায়কবিলাকক CMে পঠিয়াই দিছে যে নিজৰ নিজৰ সমষ্টিৰ পৰা 10,000 ভোটৰ নাম কৰ্তন বা নতুনকৈ নাম ভৰ্তি কৰিব লাগে। সেইটো মই বিধায়কৰ পৰা ইনডাইৰেক্টলি শুনিছিলো, মুখৰ পৰা ইনডাইৰেক্টলি শুনিছিলো। সেইটো কথা এজন মই সাংবাদিকৰ পৰা শুনিছিলো, চৰকাৰী পক্ষৰ এজন সাংবাদিকৰ পৰাও শুনিছিলো একেটা কথা। এতিয়া কালি সন্ধিয়া 8 বজাৰ যিটো লাইভ আছিলে এই লাইভটোত মই নিশ্চিতভাৱে নিজ কাণেৰে নিজেই মই দিলীপ শইকীয়াৰ মুখেৰে পুৰা নিজৰ বক্তব্য, দিলীপ শইকীয়াৰ নিজৰ বক্তব্য, স্বয়ং দিলীপ শইকীয়াৰ বক্তব্য, স্বয়ং মই অখিল গগৈয়ে নিজে শুনিছো। আৰু তাত তেওঁ অসমৰ 60টা সমষ্টিৰ ভোটাৰ তালিকাখন সম্পূৰ্ণৰূপে বদলাই দিয়াৰ কাৰণে দায়িত্ব অশোক সিংঘালক দিছো বুলি কৈছে আৰু বাকীবিলাক সমষ্টিৰ কাৰণে
যি মতে বুথ ৱাইজ ভোটাৰ তালিকা সংশোধন কৰিব লাগে, কাৰবাৰ নাম যিমান মানুহৰ নাম যিবিলাকক বিজেপিক ভোট নিদিয়ে সেইবিলাকৰ নাম কৰ্তন কৰিবলৈ আৰু নতুনকৈ নাম ভৰ্তি কৰিবৰ কাৰণে কালি নিৰ্দেশ দিছে। আৰু দিলীপ শইকীয়া পুৰা খঙত দমত কৈ আছে কথাখিনি। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী মোৰ এই যি ভয়ংকৰ অভিযোগ, ভয়ংকৰ বুলি কৈছো, এই ভয়ংকৰ অভিযোগ যদি মিছা হয় মোক নাৰ্কো টেষ্ট কৰক, আপোনালোকে মোক নাৰ্কো টেষ্ট কৰক। মোৰ এজন সাক্ষীও আছে, একেলগতে দুইজন মানুহে আমি শুনিছো, একেলগতে দুইজন মানুহে আমি শুনিছো। আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছো, আৰু মই ভাবো যে আমাৰ বিৰোধী পক্ষৰ আটাইবিলাক দলে মিলি আমি ইমিডিয়েটলি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যাব লাগে, আৰু ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ গৈ কালিৰ যিটো আমাৰ দিলীপ শইকীয়াৰ যিটো ভিডিঅ' কনফাৰেন্স আছিলে, দিলীপ শইকীয়াৰ সেই ভিডিঅ' কনফাৰেন্সটো আমি হেৰি কৰিব লাগে, কি কয় কালি সেইটো CBI এনকুৱাৰী কৰি সেইটোৰ ওপৰত তদন্ত কৰি বা সেইটোৰ ওপৰত জুডিচিয়েল এনকুৱাৰী কৰি সেইটো ভিডিঅ' সঁচা নে মিছা আপোনালোকে প্ৰমাণ কৰক। কেনেকৈ বিজেপিয়ে এই কাম কৰিবলৈ লৈছে, কেনেকৈ আপোনালোকে জানে যিটো ডিলিমিটেশ্যন কৰিছিলে সেইটো অশোক সিংগালে, তাৰমানে অশোক সিংগাল বাহিৰৰ পৰা আহিছে, সেই অশোক সিংগালে অসমৰ গোটেই সমষ্টিবিলাক এটা এটাকে ভাঙি পেলাইছে। মৰাণৰ সমষ্টিকেইটা ভাঙি দিলে, মটকে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, আহোমে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, কোচ ৰাজবংশীয়ে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, চাহ শ্ৰমিকে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, আৰু বিজেপিয়ে যিধৰণে জিকাব খোজে তেনেকুৱা সমষ্টি বনাই ল'লে, আৰু মুছলমানবিলাককতো এটা ঠাইত চব ভৰাই দিলে। এইটো কৰিলে অশোক সিংগালৰ জৰিয়তে, হিমন্ত বিশ্ব শৰ্মাই এইটো কাম কৰালে অশোক সিংগালৰ জৰিয়তে। এইবাৰ আকৌ অশোক সিংগালক দায়িত্ব দিছে 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা সম্পূৰ্ণৰূপে বদলাই পেলাবৰ কাৰণে, আৰু বাকী সমষ্টিবিলাকত যিবিলাক ঠাইত বোধহয় যিবিলাক ঠাইত এই 60টা চাগে তেওঁলোকৰ ষ্ট্ৰেটেজিক সমষ্টি, বাকী সমষ্টিবিলাকত ইয়াৰ বুথৰ ভিত্তিত কাৰ নাম কাটি দিব লাগে আৰু কাৰ নাম ভৰাব লাগে সেইটোৰ কাৰণে দায়িত্ব প্ৰদান কৰিছে সংশ্লিষ্ট বিধায়ক, কি কয় আপোনাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট তেওঁলোকৰ বিজেপিৰ, আৰু তেওঁলোকৰ মণ্ডলৰ প্ৰেচিডেণ্টসকলক। মই অতি স্পষ্ট ভাষাৰে মোৰ অভিযোগ উত্থাপন কৰিলো। এইটো নহয় বুলি কোৱা, মোৰ এই অভিযোগ মিছা বুলি ক'ব পৰা পৃথিৱীৰ কোনোবা মানুহ যদি জন্ম হ'ব পাৰে, মই প্ৰত্যাহ্বান জনাইছো। অসমৰ মুখ্যমন্ত্ৰীক মই এইটোৰ ওপৰত জুডিচিয়েল এনকুৱাৰী দিবলৈ দাবী জনাইছো, আৰু অসমৰ সকলো বিৰোধী পক্ষৰ নেতাসকলক মই ঐক্যবদ্ধভাৱে নিৰ্বাচন কমিশ্যনৰ ওচৰলৈ গৈ এইটোৰ ওপৰত এনকুৱাৰী দাবী কৰিবৰ কাৰণে, আৰু ভোটাৰ তালিকাৰ যি স্পেচিয়েল ৰিভিজন চলি আছে এইটো বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে মাত পাতিবৰ কাৰণে মই আহ্বান জনাইছো। আৰু লগতে আপোনালোক সকলো সংবাদ মাধ্যমক আহ্বান জনাইছো যে মোৰ এই লাইভটো আপোনালোকে প্লিজ আপোনালোকৰ টিভি আৰু বাতৰি কাগজত প্ৰকাশ কৰক। মই আপোনালোকক অনুৰোধ জনাইছো, অসমৰ সকলো ৰাইজক প্লিজ আপোনালোকে এই বিষয়টোক লৈ সাৱধান হওক, আৰু বিজেপিয়ে কৰা এই চক্ৰান্তৰ বিৰুদ্ধে সকলোৱে মাত মাতক। এতিয়া বহুতে ক'ব পাৰে, মই অলপ আগতে টিভিত শুনিলো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা যে প্ৰতিদিনে এইটো কথা ক'লে কি হ'ব, প্ৰতিদিনে যে তেওঁ কৈছে যে এনেকে কি কয় কাৰোবাৰ নাম কৰ্তন কৰিছে, তেওঁ কৈছে যে 6 নম্বৰ ফৰ্মখন ফিল আপ কৰি দিলে হ'ল। 6 নম্বৰ ফৰ্মখন ফিল আপ কৰে মানে নতুনকৈ সোমোৱাৰ আগতে ইলেকশ্যন শেষ হৈ যাব, তাৰ পাছত ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত আকৌ সেইবিলাক মানুহৰ নাম ভুৱাই দিব। কিন্তু যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেনেকুৱা লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে অশোক সিংগাল বাহিনী, দিলীপ শইকীয়া বাহিনী, হিমন্ত বিশ্ব শৰ্মা বাহিনী ইতিমধ্যে ফিল্ডত নামি গ'ল। আৰু মই নিজ কাণেৰে দিলীপ শইকীয়াৰ এই বক্তব্য শুনাৰ পাছত মই নিজে আচলতে স্তব্ধ হৈ গৈছিলো।
মই কি কৰোঁ কি নকৰোঁ কেনেকৈ কি কৰোঁ এইটোক লৈ ভাবি আছিলোঁ আৰু এতিয়া মই আপোনালোকৰ সন্মুখত অসমৰ ৰাইজৰ সন্মুখত গোটেই কথাখিনি কৈ দিছোঁ ইয়াৰ পাছত অসমৰ ৰাইজে কেতিয়া কি কৰে কেনেকৈ কি কৰে আপোনালোকে সিদ্ধান্ত লওক নহ'লে কিন্তু অসমৰ ৰাইজৰ ভোটৰ যি অধিকাৰ মৌলিক যি অধিকাৰ এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো কি ভোটাধিকাৰ সেই ভোটাধিকাৰটো নাইকিয়া কৰি দিব খুজিছে আৰু সেইকাৰণে মই আপোনালোকক সকলোকে এই বিষয়টোক লৈ মাত পাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম